হেল্ল' বন্ধু বান্ধৱীসকল, দেখিছেনে এয়া নবৈ মোৰ কাৰণে বেঙেনা ছিঙি আছে। গৰমত বোলো কি কৰিম, নবৌহঁতৰ ঘৰলৈকে আহিলোঁ। নবৈ বোলে তই আহিলি ভালেই কৰিলি, বেঙেনা অলপ আছে তাকে লৈ যা, মই ছিঙি দিওঁ। সেই বুলি কৈ নবৈ ফটাফট বেঙেনা মোৰ কাৰণে ছিঙিছে আৰু মই ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ, গাঁৱৰ যিহেতু পৰিৱেশ চাই লওক। ভাজি বেঙেনা, ভাত কেৰেলা, আলু, জলকীয়া অকণ একদম দি ৰেড চিলি অকণো দি দিম পাৰিলে পকৰি যাম। সেইটোতে থওক, এইয়া ঘৰৰ বেঙেনা আহিছে। ভাত কেৰেলা, বেঙেনা কয় যে হেৰিয় বেটতে পোৱা কঠীয়া নেবাহে বুলি যে কয়, এইকেইটাই ময়ো নেবাহিলোৱে। এইকেইটা বেকা বিকি হৈ একেবাৰে এইকেইটাই মই বুলি ধৰিব লাগে। গাঁৱৰ পৰিৱেশ যিহেতু, এয়া নবৈ চেদেলি বেদেলিকৈ ধান ভৰাই আছে, মানে ৰ'দটো খুব ধুনীয়াকৈ দিছে, সেইকাৰণে ধানকেইটা তেওঁ মেলি দিছিলে এইখন চোতালতে। আৰু এটা কথা কৈ দিছোঁ আপোনালোকক দেই, মই যে ভিডিঅ' বনাওঁ এইখন চোতালতে, দেখিছেনে চোতালখন কিমান বহল, তাত মানে ভিডিঅ' কৰি খুব ভাল লাগে, সেইকাৰণে মই পূৰা ভিডিঅ' তাতে বনাওঁ। নবৌ আকৌ সোমাই গ'ল বোলে, আৰু অলপ আছে তাকে ছিঙি দিওঁ, আৰু ময়ো ৰৈ থাকিলোঁ। তাৰপিছত মই আকৌ আহিলোঁ মামা ঘৰলৈ। মামাই খবৰ দি পঠিয়ালে বোলে মাটি কঁঠাল অলপ আছে খাই লহি। তাৰপিছত মই একদম মাটিয়ে বালিয়ে বহি ল'লোঁ, মানে মাটি বালিতে বহি মই ডাঙৰ হোৱা, আৰু মাটি বালিতে মই বহি খুব ভাল পাওঁ আৰু বস্তু খায়ো খুব ভাল পাওঁ, সেইকাৰণে বহি ল'লোঁ। তাৰপিছত ঘপাঘপ গিলিবলৈ ল'লোঁ। এয়া দেখিছে নহয়, খুব ধুনীয়াকৈ খাই ল'লোঁ, কোনো নাই। আৰু এইখন ঘৰ মোৰ মানে জন্মস্থান বুলিয়ে ক'ব পাৰি, আৰু ইয়াতে ডাঙৰ দীঘল হোৱা স্থান দেই। এইখনেই মোৰ মামাৰ ঘৰ, মই মামাৰ ঘৰতে ডাঙৰ হোৱা। ঘপাঘপ খাইছোঁ, আৰু আপোনালোকে খাই যদি খাই লওক। খাই থাকোঁতে আকৌ গুণগুণে আহিয়ে দেখিছেনে, একদম একেবাৰে গাত ওলমিয়ে দিব এতিয়া। তাই মানে কিবা এটা বস্তু প্ৰয়োজন হৈ আছে, মই দিয়া নাই কাৰণে তাই পকৰে একদম মানে খুজি এয়া খায়ো আছে আৰু কৈও আছে কথাটো। তাৰপিছত দুইজনী বোলো ভিডিঅ' এটা কৰি লওঁ, দুইজনী ভিডিঅ' এটা কৰি লৈ তাইক মই কথাখিনি বুজাই আছোঁ যে এনেকুৱা লিকটীয়া নহ'বা, যিকোনো বস্তু বিচাৰিলে যে পটককৈ দিব পাৰি, মামাৰ নিচিনা দুখীয়া মানুহ সেইটো নহয় দেই। তাইক অলপ বুজাই বঢ়াই ল'লোঁ, আৰু এয়া মামীও মানে খঙতে ৰৈ আছে, মানে তাই বস্তুটো প্ৰয়োজন হৈছে, আমিও দিব পৰা নাই যিহেতু দুখীয়া মানুহ। তাৰপিছত মই পূৰা খপাখপ খাবলৈ লৈছোঁ, মানে গম পালেনে। তাৰপিছত আকৌ বোলো ঘৰৰ পৰা আহি থাকোঁতে এয়া গবীৰ মোৰ লগৰ হয়, একে লগতে সৰুৰ পৰা ডাঙৰ হোৱা, অলপ ইয়াতে জিৰাই ল'লোঁ, বহিলোঁ। আৰু মামীয়ে এচাৰি লৈ আছে যে সেই ছোৱালীজনীক মাৰিবলৈ, তাই বুজি নাপায় মানে কথাবিলাক, কিছুমান সৰু ল'ৰা ছোৱালী যদি বুজি নাপাবও পাৰে। এই আমাৰ এইটো তাৰপিছত আকৌ চাৰিআলিলৈ যাবলগীয়া হ'ল। চাৰিআলিলৈ গৈ আমাৰ নামঘৰ ভাগ দেখুৱাই দিছোঁ আপোনালোকক। আমাৰ এইটো লাইব্ৰেৰী আৰু নামঘৰ ভাগ ওচৰতে আছে, ধুনীয়াকৈ পৰিৱেশটো চাৰিওফালে দেখাই দিছোঁ। আৰু আজিলৈ বাই বাই, সকলোৱে ভালে থাকক।